কোনে সচিবালয় ভাঙিছে, কোনে উত্তাল কৰিছে, আমি সেইবিলাক চাব বিচৰা নাই। প্ৰতিবাৰে নিৰ্বাচনৰ আগত জনজাতি কৰিম বুলি চৰকাৰে যি নাটক খেলে, এই নাটক কিন্তু আমি এইবাৰ সহ্য নকৰিম। মূল কথা 26ৰ নিৰ্বাচনৰ আগত কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব। এইটো আক্ৰাসুৰ স্পষ্ট কথা। ইয়াৰ বাহিৰে আমি কোনো পধ্যে আমি এইবাৰ নামানো। আৰু এটা ক'ব বিচাৰিছোঁ যে BTIDত কালি খুব প্ৰতিবাদ হৈছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি আগৰ যি জনজাতি আছে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰি আমি কোচ ৰাজবংশী বা 6 জনগোষ্ঠী জনজাতিকৰণ বিচৰা নাই। আমি কৈছোঁ তেওঁলোকৰ অধিকাৰ খৰ্ব নকৰাকে লাগিলে সংবিধান এমেণ্ডমেণ্ট কৰি হ'লেও কোচ ৰাজবংশী বা 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই যে প্ৰতিবেদন, আমি প্ৰতিবেদন লৈ আমি ভবাই নাই। প্ৰতিবেদনত কি আছে কি নাই কথা নাই। আমাৰ হৈছে কি জনজাতিকৰণ মুঠতে হ'ব লাগিব। আৰু এই প্ৰতিবেদন দি যদি বিজেপি চৰকাৰে ভাবিছে আমি এইবাৰ নিৰ্বাচনটো পাৰ কৰাম, আমি নিৰ্বাচন জয়লাভ কৰিম, এইটো নহ'ব। আমাৰ এই প্ৰতিবেদনখন আগতে আমাৰ এইখন ৰাজ্যসভাত উঠিছিলে কাম আমাৰ শেষে হৈছে। আমাৰ ৰাষ্ট্ৰপতিৰ আধ্যাদেশ যোগে হ'লেও কোচ ৰাজবংশী 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব, স্পষ্ট কথা। প্ৰতিবেদনৰ আচলতে কি আছে, কি লিখা আছে বা কি বিষয়বস্তু আছে, সেই বিষয়বস্তু হয় কিন্তু একো আলোচনা নহ'ল সদনত। হয়, কালি দেখা পাইছোঁ একদম শেষৰ ফালে প্ৰতিবেদনখন দিল। আমি ভাবিছিলোঁ, আমি আলোচনা হৈছে এই প্ৰতিবেদনখন দিয়াৰ আগতে আমাৰ জনগোষ্ঠীয় যিবিলাক দল সংগঠন আছে আমাৰ লগত বহিব, আলোচনা কৰি তাৰপিছত প্ৰতিবেদনখন প্ৰস্তুত কৰি বা তেওঁলোকে দিব। কিন্তু শেষত আমি দেখা পাইছোঁ যে একদম শেষৰ ফালে প্ৰতিবেদনখন দিছে। আমি প্ৰতিবেদনখন ডিভাইড নহ'ল, তাতে আমি কিছু দেখা পাইছোঁ প্ৰতিবেদনখন আমাৰ হাতত পৰিছে। আমি প্ৰতিবেদনখন তন্নকৈ আমি পঢ়ি আমি 2 দিনৰ ভিতৰতে ডিচিশ্যন ল'ম পৰৱৰ্তী আমি কেনেকৈ আগবাঢ়িম আৰু ইয়াৰ কাৰণে আমি কি কৰা দৰকাৰ আমি 6 জনগোষ্ঠীয় যি দল সংগঠন আছে আমি আলোচনা কৰি এটা সিদ্ধান্ত ল'ম।